Hello guys, এয়া আমি গুৱাহাটীৰ পৰা ওলালো অৰুণাচলৰ এটা ঠাই যিটো নাম হৈছে মাণ্ডালা টপ। তাতে আমি আজি থাকাৰ সিদ্ধান্ত ললো। এই ঠাইডোখৰৰ সৌন্দৰ্যৰ বিষয়েনো কি আপোনাকক মুখেৰে কম, ভিডিঅ'ৰ জৰিয়তে সকলোবোৰ দেখিব বুলি আশা কৰিলোঁ। আপোনাকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক। তাতে বিভিন্ন ধৰণৰ পাহাৰ পাব আৰু লগতে বহুত ফগেৰে পাৰ হোৱা ৰাস্তাও আপোনাকে দেখা পাব। প্লিজ আপোনাকে এই ভিডিঅ'টো কমপ্লিটভাৱে চাওক আৰু ইয়াৰ জৰিয়তে আপোনাকে এই সৌন্দৰ্যবোৰ নিজে চাবও পাৰিব আৰু ৰাস্তাটোৰ বিষয়ে অলপমান জানিবও পাৰিব। এয়া দেখিছে আমি আগুৱাই গৈ আছোঁ মাণ্ডালা টপলৈ। মাণ্ডালা টপৰ ভিডিঅ'জৰ জৰিয়তে আপোনাকে চাগে নিশ্চয় বুজিছে মাণ্ডালা টপৰ সৌন্দৰ্যৰ বিষয়ে। এই যে মাণ্ডালা টপলৈ আমি গৈ আছোঁ, গৈ থকা ৰাস্তাটোতে আপোনাকে দেখিব কুঁৱলীৰে ভৰপূৰ ৰাস্তাবোৰ। সেই দৃশ্যটোৱে মনটো যেন আমাক একেবাৰে হাত পলাই দিয়ে। আমি য'ত মাণ্ডালা টপত থাকিবলৈ গৈ আছোঁ তাতে একমাত্ৰ দুটা হোমষ্টেহে আছে। মানে তাতে হোমষ্টে দুটা হয় আৰু প্ৰতিটো হোমষ্টেতে দুটাকৈহে ৰুম আছে। সেইকাৰণে আগতীয়াকৈ তাতে বুকিং কৰিলে আপোনাকৰ সুবিধা হ'ব আৰু পৰাপক্ষত চেষ্টা কৰিব সন্ধিয়া নোহোৱাৰ আগতেই মাণ্ডালা টপ চাই উভতিব পাৰিলে ভাল কথা। আৰু যদি উভতাৰ প্লেনিং নাথাকে আগতীয়াকৈ তাতে হোটেল বুক কৰি থ'ব, কাৰণ দেখিছেই কুঁৱলীৰে গোটেই ৰাস্তাবোৰ কি কৰে, বন্ধ কৰি দিয়ে। এয়াতো আমি দুপৰীয়া 2মান বজাৰ কথা, কিন্তু আপুনি যদি 2টাৰ পিছত বা 4টা সন্ধিয়া হৈ যায় তাৰ পৰিৱেশটো অকণমান জটিল হৈ পৰে। যিহেতু আমি সেই ঠাইত থকা ব্যক্তি নহয়, আমি ৰাস্তাৰ কাৰ্ভবোৰ বুজি পাবলৈ সাধাৰণতে ধৰিব নোৱাৰোঁ। সেইকাৰণে কেতিয়াবা এক্সিডেণ্ট বা বেয়া ঘটনাৰো সন্মুখীন হ'ব লগা হয়। সেইবাবে আপোনালোকক অনুৰোধ, যদি আপোনালোকে যোৱাৰ প্লেনিং কৰে তাতে ষ্টে কৰাকৈ প্লেনিং কৰিব, নহ'লে অতি সোনকালে গৈ তাৰ পৰা উভতিবলৈ চেষ্টা কৰিব। আৰু লগতে ভিডিঅ'টো চাই যাওক, আমি মাণ্ডালা টপলৈ আগবাঢ়ি গৈ আছোঁ।